আনেজৰ বাটেৰে নোযোৱা ছোৱালী এজনী, আনেজৰ বাটেৰে যাবলৈ পছন্দ নকৰা ছোৱালী এজনী, যাক আমি সন্যাসিনী বুলি জানো, বেলিফুল বুলি জানো। ওয়েলকাম টু আনকাট কনভাৰসেশন। মই ডৰিছে ডিম্পল। অশেষ ধন্যবাদ। বা সন্যাসিনী আৰু বেলিফুল নামটো, সেই নামটো গোটেই অসমে তোমাক চিনি পায়। সেই নামটোৰ আঁৰৰ কাহিনীটো প্ৰথমে কোৱা। আচলতে ক'বলৈ গ'লে অকনমান দীঘলীয়া হয়, তেনেকুৱাও বৰ বিশেষ একো ভাবি চিন্তি দিয়া হোৱা নাছিল বাৰু। আচলতে মই এটা সময়ত বহুত বেছি উপন্যাস পঢ়িছিলো, তাৰ মাজতে মেলুহা পঢ়িছিলো আমিষৰ। তেতিয়া মই শিৱৰ চৰিত্ৰটোৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হৈছিলো। তাৰপিছতে যেতিয়া মই পঢ়ি গম পাইছিলো যে শিৱক যি উপাসনা কৰে তেওঁলোকক সন্যাসী বুলি কয়, আৰু তাৰ যিটো স্ত্ৰীলিংগ সন্যাসিনী, তেনেকৈ নাম দিছিলো আৰু ধেমালিতে। তাৰপিছত এতিয়া তেনেকৈয়ে চলি গল আৰু। বেলিফুলটো আচলতে বেলিফুলক মই ভাল পাওঁ, আৰু তেনেকৈ আচলতে ফেচবুকৰ পৰা মানুহখিনিয়ে তেনেধৰণে মাতিবলৈ আৰম্ভ কৰিছিল লাহে লাহে। হয়, তুমি কি মানে সৰুৰ পৰা তুমি আৰ্ট কৰি ভাল পোৱা নে তুমি কলেজত পঢ়ি থকাৰ পৰা আৰ্টৰ প্ৰতি ধাৱমান হলা? মানে কেনেকে আৰম্ভণি কৰিলা, কেনেকে ভাল লাগিল? আৰু তোমাৰ এতিয়াওতো তুমি খুব কম বয়সীয়াই হৈ আছা কাৰণে কৈছো, বহুতখিনি কৰিছা কম সময়ত। আৰু বিশেষকে সন্যাসিনীৰ মাজতে এটা কথা কৈ দিওঁ, আমি প্ৰথম দেখিলো অসমত যে কিতাপৰ বেটুপাত সন্যাসিনীয়ে হাতত আঁকিছিল। হাতত আঁকা মানে কিতাপৰ বেটুপাত হাতত আঁকা মই জনাত, মোৰ অভিজ্ঞতাত সন্যাসিনীকে প্ৰথম পাইছিলো। গতিকে এই বিষয়ে তুমি কি কবা? কেনেকে তুমি হাতত আঁকাৰ কনচেপ্টটো মনলৈ আহিলে? হয়, মই কৈছো যিহেতু কিতাপৰ প্ৰতি মোৰ আকৰ্ষণটো অকণমান বেছি, গতিকে তেনেকৈয়ে ছবিৰ লগত যেতিয়া জড়িত হৈ আছিলো, আচলতে বহুত সৰুৰ পৰা যে মই ছবিৰ লগত জড়িত তেনেও কোনো কথা নাই। লকডাউনৰ সময়খিনিত আচলতে আজৰি সময় আছিলে, সেই সময়খিনিত মই যেতিয়া গুৱাহাটীত আছিলো, লকডাউনত মই ঘৰলৈ গুচি আহিলো। তেতিয়াই মই আচলতে ৰঙৰ কাম আৰম্ভ কৰিছিলো, আৰু তাৰ পাছতে লাহে লাহে হাতত অঁকা আৰম্ভ কৰিছিলো। আচলতে হাতত বাৰু মই বেলেগক দেখা নাছিলো কিতাপৰ বেটুপাতটো অঁকা, কিন্তু এনেই বেলেগ ছবি অঁকা দেখিছিলো, মানে ফেচ আৰ্ট তেনেকুৱা। মাৰ কিবা এটা অৰিহণা আছে বুলি শুনিছিলো অকমানকে। হয় হয়, এদিন মানে তেনেকে আঁকি থাকোতে মই মাৰ গাত এনে কৰি আছিলো, তেতিয়া আচলতে মায়ে গালি দিছিলে যে নিজৰ গাত কৰি লোৱা, আৰু তেতিয়া আৰু যিটো কাম কৰিবলৈ মানা কৰে তেতিয়া বেছি উৎপতীয়া আছিলো, গতিকে কৰিছিলো। তাৰ পিছত ভাবিলো হয়তো মই নিজৰ হাতখনতে আঁকি চাওচোন, তেনেকৈয়ে আৰম্ভ হৈছিল আচলতে ধেমালিতে। তোমাৰ কোনখন হাতত অঁকা ছবিক তুমি লাইফৰ মানে ইউটাৰ্ণ বুলি ক'ব খোজা? মই বেটুপাত হিচাপে আঁকিছিলো অসীমত যাৰ হেৰাল সীমা, সেইখন ফেচবুকত দিছিলো, তেতিয়া বহু মানুহে আদৰি ললে। তাৰপিছত আৰু এখন আছিলে সৰিয়হৰ ফটো এখন, মানে ছবি এখন মই বনাইছিলো, আকাশ আছিলে, সৰিয়হ আছিলে, সেইখন টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰি। মই দেখিছো বাৰু, তাৰমানে সেই ছবিখন আপোনালোকক কৈছো মই, এডৰা সৰিয়হ, আৰু সেই সৰিয়হডৰা হাতত আঁকিছিল। আৰু হাতত অঁকাৰ পাছত সন্যাসিনীৰ হাতখন মানে এখন সৰিয়হৰ এডৰা সৰিয়হৰ ওপৰত হাতখন ৰাখিছিল। ইমানেই সেইখন প্ৰাকৃতিক হৈছিল, পাৰফেক্ট হৈছিল। মোৰ সেইখন ফটো মনত আছে। সেইখন তুমি ইউটাৰ্ণ বুলি ক'ব খোজা ন? বৰ্তমান অসমৰ পৰিস্থিতিত মানুহ চাকৰিমুখী, নহয় জানো? বা আমি চাকৰিমুখী সময়ত তুমি উঠি আহিছা, তেনেস্থলত মানুহে বিচাৰে যে প্ৰথম চাকৰি এটা লাগে। তেনেস্থলত তুমি অসমৰ বৰ্তমান পৰিৱেশত চিত্ৰাংকন কৰি বা ছবি আঁকি তুমি জীৱনৰ ৰিস্ক ল'ব পাৰিম বুলি ভাবানে আজিৰ পৰিৱেশত? ভাবো, আচলতে তেনেকুৱা ৰিস্ক বুলি কোনো কথা নাই, কিন্তু চাকৰিৰ প্ৰতি মই আকৰ্ষিত নহয় আচলতে। আগৰ পৰাই মই কৈ থাকো ব্যৱসায়িক বা তেনেধৰণৰ আৰু ছবিৰ লগত জড়িত হয়, আৰু যিহেতু সৰু সুৰাকে হলেও এতিয়া মই ছবিৰ লগতে জড়িত হৈ চলি থাকিব পাৰিছো যেতিয়া, আৰু কবলৈ গলে নিচাটো যেতিয়া মানুহৰ পেচা হৈ পৰে, তাতকে মানুহ সুখী আৰু আন কোনো হব নোৱাৰে। গতিকে মই ভাবো, আৰু জীৱনটো একেবাৰে সহজ, আমি টুকটাককে চলি থাকিবলৈ পাৰি। এইটো ভাল কথা এটা কলে, নিচাটো যেতিয়া, সেইটো আমিও ভাবো, যেতিয়া মানুহৰ নিচাটো পেচালৈ পৰ্যবেক্ষিত হয়,
সেইটো সমান কমফৰ্টেবল যোন জব সিকিউৰিটি বা জব সেফটি জবৰ হ্যাপিনেস হেতু বহুত মিটাৰ কৰে নহয় জানো তুমি বৰ্তমান কি প্ৰজেক্ট কৰি আছা কেনেকুৱা ধৰণৰ কাম কৰি আছা মই ৱাল পেইন্টিংৰ কাম কৰি আছো লগতে বুকবৰ ডিজাইনৰ দুটা কাম কৰি থকা হৈছে তাৰ লগতে এটা স্কুল বিলাকত যেহেতু বালা পেইন্টিংৰ কাম আহিছে বালা পেইন্টিং মানে বুজাই দিয়া মানে সৰু ল'ৰা ছোৱালী বিলাকৰ হেয়া যিখিনি আখৰ হয় বা সংখ্যা আৰু যিবিলাক মানে তেওঁলোকে সহজে বুজিব পৰাকে যিখিনি আৰ্ট আৰু সৰু ডাঙৰ হকতখিন তেনেকুৱা ধৰণৰ কাৰ্টুন তেনেকুৱা ধৰণৰ মানে হকতখিন উখ পাখ এই কনসেপ্ট বিলাক ক্লিয়াৰেন্স দেখাইবলৈ কাৰণে কিছুমান ছবিৰ সহায়ত বুজোৱা হয় যিখিনি স্কুল বিলাকৰ ৱালত কৰা হয় নহয় জানো এইটো খুব ভাল লগা কথা যাতে সেই একেবাৰে কেঁচুৱা বুলি কৈছে 3-4 বছৰীয়া বাচ্চাখিনিয়ে শিকিবলৈ সহজে বুজি পায় হয় নে নহয় আৰু এই প্ৰজেক্টটো তোমাৰ বোকাখাটতে কৰিছা সৰি কাজিৰঙাতে কৰিছা হয় হয় কাজিৰঙাতে কৰি আছো এতিয়া কাজিৰঙাতে কৰি আছা ন আৰু এটা কথা কও সন্যাসিনীক জীৱনৰ প্ৰতি তেওঁ খুব বাস্তৱিক তেওঁ কালি মোক এটা কথা কৈছিলে যে মই হাৰ্টতকে মানে অন্তৰতকে মই মগজুক বেছি তুমি গুৰুত্ব দিয়া এটো খুব এটা ভাল মেছেজ মানে প্ৰত্যেকৰে কাৰণে যদি আমি আবেগতকে মগজুক বেছি প্ৰাধান্য দিও বাস্তৱকে জীৱনৰ সিদ্ধান্তবিলাক লওঁ তেতিয়া সমস্যা নহয় তুমি এটা টাফ সময় পাৰ কৰিছা তোমাৰ অসুখ হৈছিলে হয় তোমাৰ অসুখ হোৱাৰ সময়ত মা দেউতা তোমাৰ লগত হস্পিটেলত ব্যস্ত আছিলে ইন দি মিন টাইম হিখিনি সময়ত তোমাৰ দেউতাৰো অসুখ হ'ল তুমি অসুখীয়া কাৰণে দেউতাক ট্ৰিটমেন্টত ব্যস্ত হ'ব লগা হ'ল আৰু আনফৰ্চুনেটলি তুমি দেউতাক হেৰাব লগা হ'ল সেই সময়খিনিত ঘৰৰ একমাত্ৰ সন্তান হিচাপে মাক সামৰি লোৱা ইকোনমিক সাইডটো ঘৰখনৰ চোৱা এই গুটেখিনি ক্ষেত্ৰত তুমি কেনেকে আগবাঢ়িছিলা বা কেনেকে সবলভাৱে নিজক দৃঢ়মনা কৰিছিলা এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যে বহুখিনি মানুহে মোক সহায় কৰিছে হেয়া মই প্ৰত্যেকটো সকলোৰে আগতে কওঁৱে আৰু সেই প্ৰতিজন লোকৰ প্ৰতি মই সদায় কৃতজ্ঞ আৰু সেই সময়খিনিৰ কথা ক'বলৈ গ'লে দেউতাৰ কথা ক'বলৈ গ'লে সেইখিনি এখন মহাযুদ্ধ বুলি ক'ব লাগিব যিহেতু মোৰ গা বেয়া আছিলে তাৰপিছতে 1 বছৰ হৈছে আৰু মোৰ যিটো ক্ৰনিক কিডনি ডিজিজ তাৰপিছতে তাৰপিছত দেউতাৰ হে আৰম্ভ হ'ল সেইখিনি সময় সাংঘাতিক কিবা এটা বুলি ক'ব লাগিব আৰু মানে মোৰ ওচৰত হয়তো শব্দ নাই হয় হয় তথাপিও জীৱনটোক সহজভাৱে মানে কি ক'ম মই কৈছিলো যে মই প্ৰেক্টিকেল হয় গতিকে আবেগিক হৈ থাকিলে কাম নিদিয়ে কেতিয়াও গতিকে যি হ'ব দেখা যাব বুলি আৰু চলি আছিলে গতিকে জীৱনত মই কৈছো তেওঁ বয়সত ইমান সৰু আৰু ইমান বেছি মেচিয়ৰ আপুনি মই শিকিবলগীয়া বহুত কথাই থাকে আৰু সঁচাকৈ জীৱনত আবেগতকে বিবেকক প্ৰাধান্য দিব লাগে বুলি মই ভাবো আবেগো প্ৰয়োজন কিন্তু তাৰ ফলাফলটো চাই ল'ব লাগে নহয় জানো তোমাৰ ভৱিষ্যত প্ল্যানিং কি আছে যে তুমি কাজিৰঙাতে সীমাবদ্ধ থাকিবা নে কামবিলাকত আগবঢ়াই নি পেলাই আৰু এটা কথা মই ক'ব খোজো যে তুমি ব্যক্তিগতকে নিজৰ কাৰণে কাম কৰি আছা নে উঠি অহা প্ৰজন্মক এটা তুমি আদৰ্শ হিচাপে তুমি কিছুমান আঁচনি তোমাৰ আছে যে মই কাবাক বাদ দেখুৱাম যে মই এইটো জায়গাত অলপ বহল কৰিম পৰিৱেশখিনি মোৰ প্ৰজেক্ট বহলাম সেইখিনি কিবা আছে নে মনত আচলতে এনেকুৱাও নহয় যে মই এইখিনি মানুহক লগত লৈ আগবাঢ়ি যাব পাৰিম তেনেকুৱাও নহয় তথাপিও কোনোবা যদি থাকে তেতিয়া মই কোনোবাই যদি মোক সোধে অৱশ্যে এইটো নহয় যে মই ছবিৰ বিষয়ে বহুত কিবা কিবি জানো কিন্তু যিখিনি জানো সেইখিনি কোনোবাই যদি সোধে কোনোবাই শিকে তেতিয়া মই সেইখন বুজাই দিবলৈ চেষ্টা কৰো মই যিকণ জানো আৰু ভৱিষ্যত পৰিকল্পনা বুলি তেনেকে বহুত বিশেষ একো নাই মই চেষ্টা কৰি আছো বাকি কি হয় আৰু হয়নাখিনি হয় তোমাক মই আৰু এটা কথা কওঁ এয়া গামোচা তুমি কৰতল কমলদল নয়ন এয়া হাতেৰে এম্ব্ৰইডাৰী কৰি লিখিছিলা ন হয় হয় শংকৰদেৱৰ যিটো প্ৰথম কবিতা মানে অৱাখিনি শিকিয়ে তেওঁ লিখিছিলে হয় এই কবিতাটো আচলতে আজিকালি বহুত ল'ৰা ছোৱালীয়ে নাজানে নহয়নে এইটো কাম তোমাৰ খুব ভাল লাগিলে এইটো হেতু কাৰণে ভাবি পেলাই লিখিলানে হয় মানে এইখিনি আমাৰ আপুৰুগীয়া সম্পদ বুলি ক'ব পাৰি যিহেতু আৰু তাক যদি আমি অকনমান নতুন ৰূপ দি পেলাই স্থায়ীভাৱে ৰাখিব পাৰো সেয়া হয়তো আমাৰ বাবে সৌভাগ্য হ'ব সেই ভাবিয়ে মই কৰিলো আচলতে হয় অকল শংকৰদেৱৰ
মানে এই কবিতাটোৰ উপৰিও অন্যান্য আৰু তোমাৰ দেখিছো হেয়াও মই দৰ্শকসকলক দেখুৱাম আৰু তুমি অৰ্গেন ডনেট কৰিছা ন হয় হয় এখন কেতিয়া অৰ্গেন কেতিয়া ডনেট কৰিছিলা 7 অক্টোবৰ 2023 কৰিছিলো হয় আৰু এই যে তুমি এইবিলাক কৰিছা এইবিলাক ছবিৰ লগতে আহক ছবি আকো বুলি লিখিছা ছবিৰ প্ৰতি তোমাৰ ইমান আপুনতা আছে তাৰ কাৰণে কোনো তুমি আনুষ্ঠানিক শিক্ষা লৈছিলা নে নাই নাই তেনে ধৰণৰ কোনো আনুষ্ঠানিক শিক্ষা লোৱা নাই আচলতে মোৰ ইচ্ছা আছেহে লবলৈ আৰু তাৰ বাবে মই এবাৰ ভাবিছো আৰু কিন্তু কি হয় হেয়া সময়হে ক'ব যিহেতু বহুত বেছি দায়িত্ব আছে ঘৰখনৰ প্ৰতিও হেয়ে ওলাই যাবলৈ অকণমান অসুবিধা হয় তথাপিও মই এবাৰ চেষ্টা কৰিছো আৰু কৈছো দৰ্শকসকলক যে গামুচাত হাতৰ এমব্ৰয়ডাৰীৰে তেওঁ যেনেকে শংকৰদেৱৰ প্ৰথম কবিতাটো লিখিছিলে আমাৰ অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেখুয়া লিখিছিলে আপোনালোকক দেখুৱাইছো লিখিছে এয়াও চাগে সন্যাসিনী তুমি হেতু কাৰণে ভাবিছিলা ন যে হয় হয় এইখিনি আসলতে মায়ে কৰিছে এখন গামুচা এখন মায়ে কৰিছে ন হয় হলো মানে ইয়াৰ পিছতে তুমি ইখন কৰিছিলা ন আমি একেলগে কৰিছিলো দুইগৰাকীয়ে মায়ে এখন কৰিছিল আৰু মই সেইখন কৰিছিলো গতিকে তুমি মাৰ পৰাই পাইছা এইবিলাক নিচিনা লাগিছে যেটো তোমাৰ তেজত আছে নহয় হয় হয় হেতু ক'ব পাৰে আৰু এটা কথা তুমি এই যে তোমাৰ পেইন্টিং বিলাক কৰাৰ কথা ভাবিলা হাতত আকা বা যিখিনি চেষ্টা কৰিলা আনুষ্ঠানিক শিক্ষাও লোৱা নাই সেইখিনি ক্ষেত্ৰত তুমি দেউতাৰ পৰা তুমি পাঠক দা বুলি মাতা দেউতাক হয় হয় দেউতাৰ পৰা তুমি বহুত অনুপ্ৰেৰণা পাইছা বুলি কৈছিলা হয় দেউতাই তোমাক কলৈ লৈ গৈছিল এইবিলাক কৰিবৰ কাৰণে সকলোলে বুলি ক'ব পাৰি আইডিয়া তেখেতৰ আছিলে বেকগ্ৰাউণ্ড তেখেতে বিচাৰি ফুৰে মই মাত্ৰ ছবি আকো বুলিহে ক'ব পাৰি আৰু হাতখন মোৰ আৰু ৰংখিনি মোৰ বুলি ক'ব পাৰি বাকি সকলোখিনি তেওঁৰে বুলি ক'ব পাৰি নদীৰ কাষলৈ তোমাক দেউতাই লৈ গৈছিল হয় নদীৰ কাষলৈ লৈ যায় কৰবাত আগতে ডিউটিৰ পৰা আহিলে কৰবাত ভাল ধুনীয়াকে ফুল ফুলি থাকিলে হেয়া চাই আহি পেলাই ঘৰত ক'বহি মই বহুত ধুনীয়া এটা বেকগ্ৰাউণ্ড দেখিছো বোলা আমি তাতে ছবি আঁকিম তেনেকৈ আচলতে ক'ব গ'লে মোতকে বেছি চখ দেউতাৰ আছিলে ছবিৰ লগত আৰু এতিয়া সেইকাৰণে দেউতাৰ সপোন দেউতাৰ ভাল লগাখিনি তুমি জীয়াই ৰাখিব লাগিব নহয় জানো হয় আৰু এখন বিশেষ ফটো আপোনালোকক দেখুৱাম সন্যাসিনী যেতিয়া অসুস্থ হৈ আছিলে সেই তেতিয়া তেওঁৰ মানে চুলিখিনি খুৰাই দিছিলে ন হয় তেতিয়া তুমি এই ফটোখন আঁকিছিলে এই ফটোখনে কি বুজাব বিচাৰিছা কোৱাচোন এই ছবিখনত মই নিজকে আঁকিছিলো পোৰ্ট্ৰেট বুলি ক'ব মানে আচলতে এইটো এটা বেলেগ আৰু পোৰ্ট্ৰেট বুলি নহয় মানে এইটো এখন ছবি যিখনত মই আছো আৰু কি হৈছিলে মোৰ ষ্টেৰইড দি থাকে ন তাৰ বাবে কি হয় মোৰ চকুৰ দৃষ্টিশক্তি মানে প্ৰায় কমি আহে তো মই মাজে মাজে নেদেখা হৈ যাওঁ আৰু তাৰ লগতে আৰু বিভিন্ন কাণৰো সমস্যা হয় এইখিনি মেডিচিনখিনি আচলতে কন্টিনিউ কৰিলে এইবোৰ নতুন সমস্যা হৈ থাকে গতিকে মই যে ভাবিছিলো যে যদি মই একেবাৰে নেদেখায়ও হৈ যাম তাৰ পিছতো মোৰ চকুত ভুলি থাকিব তিনিপা সূৰ্যমুখী আচলতে ৰং প্ৰিয় বাবে হয়তো আঁকিছিলো আৰু আচলতে ছবিখন সম্পূৰ্ণ নহয় মোৰ জীৱনটো যেনেদৰে অসম্পূৰ্ণ এই ছবিখনো তেনেকুৱা অসম্পূৰ্ণ কৰি ৰাখিছো আচলতে জীৱনটো অসম্পূৰ্ণ তোমাৰ নহয় দেই সম্পূৰ্ণ হ'বলৈ গৈ আছে কিন্তু ছবিখনে তোমাৰ সেইখিনি সময়ৰ মানসিক চিন্তাটো মানসিক অৱস্থাটো সঁচাকে বৰ ধুনীয়াকে ফুটাই তুলিছে আৰু সন্যাসিনী তুমি শিৱক বহুত ভাল পোৱা হয় দেউতা যিদিনা ঢুকাইছিলে সেইদিনা কোনোবাই মোৰ প্ৰায়বিলাক ছবি জ্বলাই দিছিলে ফটোবিলাক কিয় জ্বলাই দিছিলে এইটো কৰিব নালাগিছিল তেওঁলোকে জনা নাছিলে নেকি ফটো মানে বুজি পোৱা নাছিলে নে কি তাৰ মানে সেয়া বাৰু একো গম নাপাওঁ কিন্তু মই ভাবিছিলো আৰু দেউতাই আচলতে সেইখিনি ছবি ভাল পাইছিলে যেতিয়া হয়তো চাগে তেওঁৰ লগতে গুচি গ'ল আৰু সেইবাবে দেউতাৰ মৃত্যু মানে হোৱাৰ পিছত যেতিয়া খৰি দিবলৈ নিছিলে তেতিয়া বহুত ফটো জ্বলাই দিলে ন হয় সেইখিনি তুমি গম পোৱা নাছিলা মানে তুমি বেলেগ সেইখিনি সময়তো আৰু একো ধৈৰ্য নাথাকে হেৰি কৰিবলৈ পিছত গম পালো আৰু এই গিটাৰখন যে তুমি আঁকিছিলা সেইখন ফটো তোমাক দেখিছিলো তুমি নদীৰ পাৰলৈ লৈ গৈছিলা ঘৰত আঁকি পেলাই তেতিয়াও চাগে এখন তোমাৰ গিটাৰখন কিমান ধুনীয়া চাওকচোন আপোনালোকে গিটাৰখনো চাগে দেউতাই তোমাক কনচেপ্টটো দিছিলে ন হয় এই গিটাৰখন দেউতাই মোক বাৰ্থডেত গিফ্ট দিছিলে
তেখেতে উপহাৰ দিছিলে আৰু কৈছিলে যে এইখনত তুমি আঁকিব পাৰিবা তেনেকৈ কৈছিলে বাকি ইয়াত মই অলপ ষ্টৰী নাইটৰ ওপৰত মানে কাম কৰিছো বুলি ক'ব পাৰে তাতে আপুনি দেখিব এফালে ৰঙাকৈ বেলি ফুল আছে সদ্যহতে ৰঙা বেলি ফুল নাথাকে কিন্তু মোৰ চহৰত থাকে বুলি ক'ব পাৰি তোমাৰ চহৰত ৰঙা বেলি ফুল থাকে আৰু তাৰ কাষতে দুপা সেউজীয়া বেলি ফুলো আছে সেউজীয়া বেলি ফুল দেখিছো এয়া সেউজীয়া বেলি ফুলটো নাথাকে মানে আচলতে কিন্তু সেই আৰু কল্পনাৰ চহৰত সকলো বস্তু সম্ভৱ বুলি কয় সন্যাসিনী চহৰত সেউজীয়া বেলি ফুল পোৱা যায় নহয় জানো হয় হয় এক্সিবিশনৰ কথা ভাবানে মানে ভবা মানে সেয়া মই হয়তো সিমানখিনি যোগ্য হোৱা নাই তথাপিও আশা এটা আছে যে মই এক্সিবিশন পাতিম বুলি আৰু তাৰ উপৰিও এক্সিবিশনৰ বাবে এটা গোটা মূলধনৰো প্ৰয়োজন হয় গতিকে সেইখিনি যেতিয়া সম্ভৱ হ'ব হয়তো তেতিয়া কৰিব পাৰিম আৰু ছবি অঁকাৰ বাদেও ছবি আঁকি তুমি তোমাৰ নিচাৰ পৰা পেছা হৈছে নহয় জানো ছবি অঁকাৰ বাদেও তুমি কেতিয়াবা কি কৰা আজৰি সময়ত কি কৰা ফুৰি ভাল পোৱা নে খাই ভাল পোৱা নে কি কৰি ভাল পোৱা খোৱাটো বাৰু আজিকালি মই বৰ বিশেষ খাব নোৱাৰো পিয়ৰ ভেজ টাইপৰ হৈ গৈছে ভেজিটেৰিয়ান তাৰপিছতে বাকী কিতাপ পঢ়ি ভাল পাওঁ উপন্যাস আগতে অৱশ্যে মই বিভিন্ন ধৰণৰ উপন্যাস পঢ়িছিলো এতিয়া আমাৰ সময়ৰ লগে লগে জীৱন বিষয়ক কিতাপ বিলাকেহে আকৰ্ষণ কৰে আচলতে কবিতা বুজা নে কবিতা পঢ়া নে কবিতা তেনেকে নপঢ়ো আচলতে কোনোবাই গালিও দিব পাৰে কিন্তু কবিতা মোৰ বৰ বিশেষ প্ৰিয় নহয় আচলতে প্ৰিয় মানে কি আৰু বুজি নাপায় কাৰণে প্ৰিয় টাইপৰ তেনেকুৱা কবিতা আচলতে তথাপিও দুই এজন আছে তপন তালুকদাৰ দাদা তেখেতৰ কবিতা ভাল লাগে সাংঘাতিক ভাৱে আবৃত্তি কৰে আৰু অম্লান দৈৰ এটা কবিতা আছে ৰাৱণ বুলি সেইটো কবিতা ভাল লাগে আৰু তুমি ছবিৰ ক্ষেত্ৰত মই কৈছোৱে ন ওচৰৰ ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত কিবা জুনিয়ৰ যিখিনি বিচাৰে বা কৰিবা আৰু নতুন তুমি কিবা ষ্টুডিঅ' কৰা বা তেনেকুৱা আঁচনি আছেনে তোমাৰ নিজৰ প্ৰজেক্টৰ ক্ষেত্ৰত ভাবি থৈছো বাৰু এটা মোৰ ষ্টুডিঅ' হওক তাত মোৰ নিজৰ ছবি থাকিব বিভিন্ন ধৰণৰ কিতাপ পত্ৰ থাকিব পুথিভঁৰাল হিচাপে যিহেতু কম বেছি পৰিমাণে মোৰো দুই এখন কিতাপ আছে ঘৰত গোটাই থোৱা গতিকে সেইখিনি লৈ কিবা এটা কৰিম বুলি নভবা নহয় আচলতে ছবিৰ ওপৰত কিতাপ কৰাৰ কথা কেতিয়াবা ভাবা নেকি তুমিতো খুব ধুনীয়া লিখা মানে আমি পঢ়িবলৈ পাইছো খুব ধুনীয়া লিখা কিতাপ লিখাৰ ক্ষেত্ৰত কিবা মন আছে নেকি বা ছবিৰ ওপৰত কিবা কিতাপ কৰাৰ কথা ভাবিছা নেকি নাই কিতাপ কৰাৰ কথাটো এতিয়ালৈকে ভবা নাই কাৰণ এনেই মন গ'লে দুই এটা কথা লিখি ৰাখো কিন্তু কিতাপ হিচাপে লিখিবলৈ লেখক হিচাপে মোৰ ইমান যোগ্যতা নাই আচলতে আৰু সন্যাসিনী আৰু এটা কথা কওঁ তেওঁ খুব ধুনীয়া ফেচ আৰ্ট কৰে তেওঁৰ প্ৰফাইলত দেখিব আপোনালোকে স্কাই ব্লু হোৱাইট এনেকে বিভিন্ন কালাৰ দি পেলাই মুখখন আঁকি থোৱা আছে সেই বস্তুটো কিন্তু ভাল লাগে ফেচ আৰ্টটো তুমি কিমানখিনি কাম কৰিছা সেইটো ষ্টেৰী নাইটৰ ওপৰত আছিলে আচলতে ভেন গগৰ যিটো ষ্টেৰী নাইট ছবিখন সেইখনে মোক সাংঘাতিক আকৰ্ষণ কৰে আচলতে মানুহজনেই কৰে ভেন গগ মানুহজনেই কৰে হয় মই সেইটো আঁকিছিলো কাইট ফেষ্টিভেল আছিলে গুৱাহাটীত তেতিয়া মই আঁকিছিলো আচলতে সেইটো ভাল লাগে মোৰ ফেচ আৰ্ট গোটেইখিনি ভাল লাগে কিন্তু মাজতে মই কৰিব নোৱাৰা হলো মানে মোৰ গা বেয়া হৈছিল তেতিয়া ইনফেকশ্যনৰ কাৰণে মোক ৰং চুবলৈ নিদিয়ে তেতিয়া মই গ্লোভছ পিন্ধি কৰিবলগীয়া হয় এতিয়াও মই ৱাল পেইণ্টিংবোৰ গ্লোভছ পিন্ধিয়ে কৰো কিন্তু সেয়া আৰু মই ছালত লগাব নোৱাৰো গতিকে এতিয়া এনেকুৱা হ'ল যে আমি দেখিছো আপোনালোকে দেখিছে মই প্ৰায় সকল শিল্পী প্ৰায় সকল ভাস্কৰ্য শিল্পক মই আনিবলৈ চেষ্টা কৰি আছো তাৰ কাৰণটো হৈছে এইটোৱে যে অসমত বহুত মানুহে আজি চাকৰিমুখী সময়ত চাকৰি প্ৰাধান্য দিয়াৰ সময়ত অসমত চিত্ৰশিল্প অথবা ভাস্কৰ্য শিল্পৰ দৰে শিল্পও নাটকৰ দৰে শিল্পও যে অসমৰ ব্ৰেড এণ্ড বাটাৰ মূল প্ৰধান ইনকাম চৰ্চ হ'ব পাৰে সেই পৰিৱেশটোৰ কাৰণে যথেষ্টখিনি কৰিবলগীয়া যেনেকৈ তেওঁলোকৰ থাকে আমাৰো থাকে সেই কথাখিনি আচলতে মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে সচেতনতা আনিবৰ কাৰণে মই এই ফিল্ডবিলাকৰ মানুহসকলক আনিবলৈ মই বেছিকৈ অকণমান চেষ্টা কৰি আছো এই ক্ষেত্ৰত তুমি দৃঢ়ভাৱে তুমি ভাবানে যে আহিবলগীয়া সময়খিনিত এইটো আমাৰ খুব এটা ভাল পৰিৱেশ আহিব অসমত যে চিত্ৰকলা হওক নাট্যশিল্প হওক অথবা ভাস্কৰ্য শিল্প হওক তেওঁলোকে এটা বিশেষ পৰিসৰত জীৱনৰ মেইন হিচাপে
ইনকাম সোৰ্স হিচাপে মানুহে ল'ব পৰা পৰিৱেশ এটা আহিব বুলি ভাবানে? হয়, আহিব, কাৰণ বৰ্তমান সময়ত আগৰখিনি যিখিনি চাওঁ তাৰ সেয়াৰ তুলনাত সেই সময়খিনিৰ তুলনাত বৰ্তমান সময়ত যথেষ্টখিনি আগবাঢ়িছে। বিভিন্ন ধৰণৰ নীলিম মহন্ত দাদাহঁত তেওঁলোকেও বহুত আগবাঢ়িছে। আমিও ক'ৰবাত অকণমান হ'লেও এইটো বিষয়তে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছো। আৰু এটা কথা কম মই এইখিনিতে কিতাপৰ বেতুপাতটোৰ ওপৰত, যে বৰ্তমান সময়ত মানুহখিনি কি হয়, আমাক বেতুপাত কৰিবলৈ দিয়ে বা বিভিন্ন ধৰণৰ, কিন্তু তেওঁলোকে কি মানে আমাৰ যিটো মূল্য হয় সেইটো দিবলৈ তেওঁলোকে টান পায়। যিখিনি মানুহ থাকে, সকলো নহয় কিন্তু কিছুমানৰ কথা ক'বলৈ গ'লে তেওঁলোকে মানে এনেদৰে ভাবে যে দৰদাম চলাই আৰু দোকানৰ গেলামাল বস্তু আচলতে দৰদাম চলাব নালাগে। আচলতে তেওঁলোকে বুজি নাপায় নে কি মই নাজানো বাৰু, তথাপিও এইটো ক'ব বিচাৰিম যে তেওঁলোকে ভিতৰৰ যিখিনি কাম হয় সেইখিনি বহুত গুৰুত্ব দিয়ে, তাত হাজাৰ হাজাৰ টকা খৰচ কৰে, কিন্তু সেই বেতুপাত শিল্পীসকলক তেওঁলোকে মানে নিজৰ প্ৰাপ্য ধনখিনি দিবলৈও তেওঁলোকে মানে টান পায়, দৰদাম চলায়, আৰু দিলেও বহুত দিন খুজি থাকিবলগীয়া হয়। সেয়া আচলতে মোৰ বুলি নহয়, আপুনি আমাৰ দৰে যিখিনি হয় ঘৰতে কাম কৰে তেওঁলোকক সুধিব পাৰে, সকলো এইটো সমস্যা হয়। গতিকে মই ভাবো যে তেওঁলোকে যদি আমাৰ লগত সহযোগ কৰে তেতিয়াহ'লে অসমখনো মানে এই দিশত যে উন্নতি নহ'ব তেনেকুৱা কোনো কথা নাই। হয়, আৰু বেতুপাতে আচলতে ৰিপ্ৰেজেন্ট কৰে ন গোটেই কিতাপখনৰ মূল মন্ত্ৰ আপুনি বেতুপাতটো বুলি ধৰিব পাৰে। আৰু গ্ৰন্থমেলা সমূহতো আপুনি চাব পাৰে যি মানুহে কিতাপ মানে কি বুলি ক'ম এতিয়া, কিতাপ নপঢ়িলেও কিছুমান মানুহক বেতুপাতটো দেখি পেলাই এখন কিতাপ ইমান ভাল লাগিছে মই লৈ যাওঁ বুলি লৈ যায়, আৰু তেনেকুৱা মানুহ মই বহুত পাইছো। বেতুপাতৰ নামটো দুটাই প্ৰভাৱ পেলায়। গতিকে সেইখিনিত মানে অকণমান যদি সহযোগ কৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। হয়, আৰু সন্ন্যাসিনীৰ লগত কোনোবাই যদি বিভিন্ন কথা পাতিব বিচাৰে, ছবি সংক্ৰান্তীয় হওক অন্যান্য, তুমি তোমাৰ নাম্বাৰটো কাইণ্ডলি কৈ দিয়া, ফোন নাম্বাৰটো। মোৰ ফেচবুকত এটা পেজ আছে সন্ন্যাসিনী বুলি, আপোনালোকে তাতো যাব পাৰে। বাকী নম্বৰটো 6003455767। এই নাম্বাৰত সন্ন্যাসিনীক আপোনালোকে যোগাযোগ কৰিলে বহুত কথা জানিব পাৰিব। তেওঁৰ ওচৰত ফেচ আৰ্ট কৰিবলৈ মন গ'লে মুখখন আহি পাতি দিব পাৰিব, হয়নে নহয়? কাৰোবাৰ বেতুপাতৰ কভাৰ কৰিবলৈ মন গ'লে তেওঁৰ হাতখন আছে, তেওঁৰ হাতত যিহেতু এখন কিতাপৰ বেতুপাত তেওঁৰ হাতত থাকে। আটাইতকৈ মোৰ ভাল লগা কথাটো সেইটোৱেই, তেওঁ কিতাপৰ বেতুপাত হাতত থাকে। আৰু আজিলৈ আমি সামৰো, বিশেষ কথা নাপাতো, পুনৰ লগ পাম। ধন্যবাদ।